নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটো তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজিৰ দিনটো পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আনন্দত কটোৱা হ'ব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ মানুহৰ লগত আৰু বন্ধুবৰ্গৰ লগত আজিৰ দিনটো আপোনাক আনন্দত কটাবলৈ কৈছে। তাত লাভজনক সম্পৰ্কও থাকিব। আপোনাৰ আজি লাভ হ'ব বুলি কৈছে পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত থাকিলে। সামগ্ৰিকভাৱে সময় ভাল হ'ব। আজি সময় ভাল বুলি কৈছে। আপোনাৰ দিনটোত অপব্যয়ৰ কামত ব্যয় বৃদ্ধি হ'ব পাৰে। আপোনাৰ বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাক বাজেটৰ যত্ন ল'বলৈ কৈছে। টকা পইচা অত্যধিক কঠোৰ পৰিশ্ৰম আৰু ভাগৰৰ বাবে প্ৰকৃতিত খং থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ অত্যধিক ভাগৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ পাছত আপুনি কাম এটাত আপোনাক খং উঠিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। ঘৰ আৰু ব্যৱসায় সম্পৰ্কে লোৱা সিদ্ধান্ত ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ব্যক্তিৰ লগত আৰু ব্যৱসায় সম্পৰ্কে যদি আপুনি সিদ্ধান্ত লয় ভাল হ'ব বুলি কৈছে আৰু এটা সমস্যাও সমাধান কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। নিজৰ ব্যক্তিগত কামত বাধা ৰখাৰ বাবে মনত কিছু দুখ থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামত আপোনাৰ বাধা হোৱাৰ বাবে আপোনাৰ মনটো দুখ লাগিব পাৰে বুলি কৈছে, কিন্তু ভয় খোৱা সলনি পুনৰ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাক ভয় কৰিবলৈ কোৱা নাই। ভাইসকলৰ সৈতে কিবা এটা বিষয় কথা পাতিব। আজিৰ দিনটোত আপোনাৰ ভাইৰ লগত আপোনাৰ যদি কামৰ বিষয় যদি আপুনি পাতিম বুলি ভাবিছে আপোনাৰ ভাইৰ লগত আপোনাক কথা পাতিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ লোৱাটোৱে আপোনাৰ ব্যক্তিত্ব ইতিবাচক উন্নতিও আনিব। আজিৰ দিনটোত আপোনাৰ ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যকলাপ আপোনাক যদি আপুনি আগ্ৰহ লয় আপোনাৰ ব্যক্তিত্ব ইতিবাচক উন্নতি আহিব পাৰে বুলি কৈছে। অৱহেলাৰ বাবে চৰকাৰী কাম অসম্পূৰ্ণ নকৰিব। ইয়াৰ সময়মতে সম্পূৰ্ণ কৰিব, অন্যথা জৰিমনা থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ অৱহেলাৰ বাবে আপোনাক চৰকাৰী কাম সম্পূৰ্ণ কৰিবলৈ কৈছে আৰু সময়মতে সম্পূৰ্ণ কৰিবলৈ কৈছে, অন্যথা আপুনি জৰিমনা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। ঘৰত অনুশাসন আৰু সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ যোগ এক বিশেষ অৱদান হ'ব। একেই সময়তে আপুনি আপোনাৰ কাৰ্যপ্ৰণালী উন্নত কৰিব, যাৰ ফলত আপুনি সঠিক সাফল্য প্ৰাপ্ত কৰিব। আপুনি ইয়াৰ ফলত আপোনাৰ আজি উন্নতি হ'ব পাৰে বুলি কৈছে আৰু সঠিক সাফল্য প্ৰদান কৰিব পাৰে বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি আগৰ তুলনাত ভাল হ'ব। আপোনাৰ আগৰ তুলনাত অৰ্থনৈতিক পৰিস্থিতি ভাল হ'ব বুলি কৈছে।
ধন আৰু ধনৰ সৈতে লেনদেন কৰোঁতে সাৱধান হ'ব। সৰু অৱহেলাই যথেষ্ট ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত যদি আপুনি টকা পইচা ধন যদি অন্য ব্যক্তিৰ লগত যদি লেনদেন কৰে, আপোনাক সাৱধানে লেনদেন কৰিবলৈ কৈছে, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। গ্ৰহ স্থিতি অনুকূল হৈ থাকে। সময়ৰ সঠিক ব্যৱহাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ গ্ৰহ স্থিতি আপোনাৰ লগত থাকিব বুলি কৈছে আৰু সময় আজিৰ দিনটোত আপোনাক সঠিক ব্যৱহাৰ কৰিবলৈ কৈছে। আনৰ ভুলৰ ওপৰত গুৰুত্ব দিয়া সলনি আপোনাৰ কামত মনোযোগ দিয়ক। আজিৰ দিনটোত অন্য ব্যক্তিয়ে কিবা এটা যদি কাম কৰি আছে, সেই কামৰ প্ৰতি আপোনাক গুৰুত্ব দিবলৈ দিয়া নাই, আপোনাৰ কামত মনোযোগ দিবলৈ কৈছে। আপুনি এইটো কৰাৰ আগতে যিকোনো কামৰ ৰূপৰেখা প্ৰস্তুত কৰক আৰু তাৰ পিছত ইয়াক কাৰ্যকৰী কৰক। ই আপোনাক সঠিক সফলতা প্ৰদান কৰিব। আপোনাৰ মানে আজিৰ দিনটোত আপুনি যদি কাম এটা যদি কৰে, আপোনাক সঠিক সফলতা প্ৰদান কৰি কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। এই সময়ত গ্ৰহ পৰিবহণ আপোনাৰ ফালেই আছে। আজি আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে সাক্ষাৎ আৰু মনোৰঞ্জনত সময় অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত গ্ৰহ পৰিবহণ আপোনাৰ ফালেই আছে বুলি কৈছে আৰু সময় আজি ভাল বুলি কৈছে। সকলো চিন্তা বাহিৰে আপুনি পাতল হৃদয় মেজাজত থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বিষয় অতি গুৰুত্বপূৰ্ণ হ'ব। ভাল খবৰো পাব পাৰে। আজিৰ দিনটোত যুৱক যুৱতীসকলে ভৱিষ্যতে চিন্তা যদি কৰে কাম কৰিম বুলি, আজিৰ দিনটোত ভাল খবৰ পাব পাৰে বুলি কৈছে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্য বিষয়ে চিন্তা থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ লোকৰ বাবে আপোনাৰ স্বাস্থ্য চিন্তা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজি আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ পৰা সকাহ পাব আৰু ই শাৰীৰিক আৰু মানসিক শান্তি বজাই ৰাখিব। আজি যদি আপুনি কিবা এটা কাম কৰে, সেই কামটোত আপুনি কিছু সময় আপোনাক আৰামত থাকিবলৈ কৈছে। যুৱকসকল সম্পূৰ্ণৰূপে গভীৰ হ'ব আৰু তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে মনোনিৱেশ কৰিব। যুৱক যুৱতীসকলে আজিৰ দিনটোত ভৱিষ্যতৰ বিষয়ে কিছু চিন্তা কৰিবলৈ কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰিব। হঠাতে কিছুমান বয় হ'ব যাক কটন কৰা উচিত নহয়। আজিৰ দিনটোত শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম যদি কৰে ভাল ফলাফল পাব বুলি কৈছে আৰু টকা পইচা আজি বয় হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আমাৰ কাৰ্যশৈলীত পৰিৱৰ্তন আনিবলৈ আমি কিছু সময়ৰ পৰা কৰি অহা পৰিকল্পনাবোৰ ৰূপায়ণ কৰা আজি সঠিক সময়। ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ লোকৰ সৈতে সম্পৰ্ক থাকিব। আজিৰ দিনটোত ৰাজনৈতিক ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক থাকিব বুলি কৈছে। এজন নিৰ্দিষ্ট বন্ধুৰ সৈতে মিলা মিছা কৰা সুযোগো থাকিব। ব্যক্তিগত ব্যস্ততাৰ লগতে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব লাগিব। আজিৰ দিনটোত আপোনাক কিছু সময় পৰিয়ালৰ সদস্যৰ লগত আপোনাক কটাবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। সামাজিক বা ব্যৱসায় দুয়োটা ক্ষেত্ৰতে আপুনি আধিপত্য আৰু আধিপত্য অব্যাহত ৰাখিব। আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। যিকোনো ধাৰ লোৱা বা স্থগিত হৈ থকা টকা ঘূৰাই দিব পাৰি, গতিকে তেওঁলোকে চেষ্টা কৰি থাকিব। আজিৰ দিনটোত আপুনি টকা পইচা যদি ধাৰ লৈছিলে অন্য ব্যক্তিৰ পৰা, সেই টকা ঘূৰাই দিব পাৰিব বুলি কৈছে। প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ প্ৰভাৱশালী ব্যক্তিত্বৰ সন্মুখত আপোনাৰ বিৰোধীসকল পৰাজিত হ'ব। আপুনি সামাজিক কাৰ্যকলাপতো অৰিহণা যোগাব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত অৰিহণা যোগাব পাৰিব বুলি কৈছে। অত্যধিক কামৰ বাবে কিছু খং থাকিব পাৰে। আজিৰ দিনটোত যদি আপুনি অত্যধিক কাম কৰে, আপোনাৰ নিজকে খং উঠিব পাৰে বুলি কৈছে মনটো
আজি দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কিছু সময়ৰ বাবে আধ্যাত্মিক কাৰ্যকলাপত আগ্ৰহী হোৱাটোৱে আপোনাৰ প্ৰকৃতিত এক ইতিবাচক পৰিৱৰ্তন আনিছে। সকলোবোৰ সঠিক ধৰণে কৰি আপোনাৰ কাম সহজে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ কাম আপুনি সহজতে কৰিব পাৰিব বুলি কৈছে। ঘৰটো উন্নতি আৰু তত্ত্বাৱধান সম্পৰ্কীয় কিছুমান পৰিকল্পনা থাকিব। এই আঁচনিসমূহো শীঘ্ৰেই ৰূপায়ণ কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ উন্নতি হ'ব পাৰে বুলি কৈছে। শিশু অনুশাসন বজাই ৰাখিবলৈ কঠোৰ নিয়ম নকৰিব। আজিৰ দিনটোত শিশুসকলে কঠোৰ নিয়ম কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি। ভাই ভনীৰ সহায়ত আপোনাৰ যিকোনো কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে সম্পূৰ্ণ কৰা হ'ব। আজিৰ দিনটোত ভাই ভনীয়ে আপোনাক সহায় কৰিব পাৰে বুলি কৈছে। আপুনি যদি কাম এটা কৰে এইটোৱে সম্পৰ্কৰ ঘনিষ্ঠতা বৃদ্ধি কৰিব। সম্পৰ্ক ভাল হ'ব বুলি কৈছে। গৱেষণা কামত চেষ্টা কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ পৰিস্থিতিটো হৈ পৰিছে। সেয়েহে আপোনাৰ মনোযোগ সম্পূৰ্ণৰূপে ৰাখিব। ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ বাবেও এটা কাৰ্যসূচী থাকিব পাৰে। আজিৰ দিনটোত আপুনি ধৰ্মীয় স্থানত ভ্ৰমণ কৰিব লগা হ'ব পাৰে বুলি কৈছে। আপোনাৰ কাৰ্যসূচী থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।